সাক্ষাতে অমৃত যেন কৃষ্ণৰ বচন শুনি বেদনিধি ভৈল কৌতূহল। যে বেদনিধিয়ে কৃষ্ণৰ অমৃতময় কথা শুনি তেওঁ পৰম আনন্দিত হৈছে। জয় জয় কৃষ্ণ বুলি মাতিলন্ত কীৰ্তাঞ্জলি, আজি মোৰ জন্মৰ সামফল। যে কৃষ্ণৰ আদৰ অভ্যৰ্থনাত তেওঁৰ অমৃতময় কথাত বেদনিধি পৰম সন্তোষিত হৈছে আৰু মোৰ জন্ম আজি সামফল হৈছে বুলি অনুভৱ কৰিছে। কিনো মোৰ মহাভাগ চিন্তিও নপায়ে লাগ, ব্ৰহ্মা আদি পূজা কৰে যাক। যিজনক ব্ৰহ্মা আদি দেৱতাসকলে চিন্তা কৰিও নাপায়, পূজা কৰিও নাপায়, সেইজনক আজি মই সাক্ষাৎ দেখিবলৈ পাইছোঁ। ধন্য ধন্য বিপ্ৰ জন্ম, হেন দেৱ নাৰায়ণ ভিত্ত হেন পূজিলা আমাক। যে মই এই বিপ্ৰ জন্ম মোৰ আজি সাৰ্থক হৈছে, যে স্বয়ং জগতৰ ঈশ্বৰ কৃষ্ণই আজি মোক ভিত্তৰ দৰে তেওঁ নিজকে ভিত্ৰৰ দৰে মোক আদৰ অভ্যৰ্থনা কৰিছে, অতিথিক প্ৰাধান্য দিছে। মনত ৰাখিব দেই, ভগৱন্ত ভকত বৎসল। ভগৱন্তই নিজতকৈও ভকতক ভাল পায়। এই কথা যাবৰ সময়ত উদ্ধৱক কৈছে, সখা ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। আৰু লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখাইটো কায়া। মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ। আৰু নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। মই নিজতকৈও তোমাক ভাল পাওঁ। মনত ৰাখিব কথাটো, ভাগৱতত কৈ গৈছে ভগৱানৰ নিজৰ মুখৰ বাণী, যে মই নিজতকৈও ভকতক ভাল পাওঁ। এতিয়া ভাগৱতৰ এই তথ্য পোৱাৰ পিছত আমি কি হ'ব লাগিব, যে ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে আপুনি ভকত হ'ব লাগিব। ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে আপুনি পৰিয়ালৰ প্ৰতিজনকে ভকত কৰিব লাগিব। আপোনালোকৰ ঘৰখন ভকতৰ ঘৰ হ'ব লাগিব। আপুনি নিজে ভকত হ'ব লাগিব। ভকত হ'বলৈ কাণত চেলেং গামোচাখন পিন্ধি ল'লেই নহ'ব। চেলেং গামোচা ভকত নহয়, চেলেং গামোচা আমাৰ জাতীয় পোচাকহে, এটা সংস্কৃতিহে। ভকত হ'বলৈ হ'লে, ভগৱানৰ প্ৰিয় হ'বলৈ হ'লে প্ৰথম আপুনি তিনিটা আখৰৰ বৈশিষ্ট্য থাকিব লাগিব। ভকত, এই তিনিটা আখৰৰ বৈশিষ্ট্য যাৰ গাত আছে, সি ডেকালৰে হওক বা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক বা শাহুৱে হওক, পিতৃয়ে হওক বা মাতৃয়ে হওক, তেওঁ ভকত। ভ আখৰে কি কৈছে, ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট হুৱন্ত কিজন। ভগৱন্তই কাক ভাল পায়, মানুহৰ জন্ম পায়, যি পুৱা গধূলি গা পা ধুই ধূপ এডাল জ্বলাই ঈশ্বৰৰ উপাসনা কৰে, সেইজনক ভগৱন্তই ভাল পায়। আমাৰ মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায়, যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, সন্মান কৰে, কথা শুনে, হাক বচন মানে, সেইটো সন্তান সকলো মাক বাপেকৰ মৰমৰ। কোনোবা সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, কথা নুশুনে, হাক বচন নামানে, সেইটো সন্তান কেতিয়াও কোনো মাক বাপেকৰ প্ৰিয় হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? আমাক ভাগৱতে কৈছে, যিজনৰ টিপিটিত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ এক কৃষ্ণ দেও। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আমি তেওঁৰে সন্তান। গতিকে আমি পিতৃক সন্মান কৰিব লাগে। কেনেকৈ? সেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম। তেওঁক এটা নামেৰে পূজা কৰিব লাগে। আৰু নাম কাৰো পৰা ধাৰ কৰিব নালাগে। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়। গতিকে হাজাৰ নাম আমাৰ পুঞ্জীভূত কৰিছে ভগৱন্তই, তাৰ পৰা এটা নাম আপুনি মাত্ৰ ক'ব লাগে, গাব লাগে। মাধৱদেৱে কৈছে, ৰাম কৃষ্ণ নাম যিটো সদায় পুৰে গায়, সদায়েই মংগল তাৰ অমংগল নাই। ভগৱন্তৰ হাজাৰটা নামৰ পৰা একেবাৰে দুটা আখৰ ৰামকৃষ্ণ নামটো যদি আমাৰ পৰিয়ালৰ প্ৰত্যেকৰ মুখতে যদি আমি নিশ্চিত কৰাব পাৰোঁ, গাব পাৰোঁ, ক'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ পৰিয়ালত কোনো অমংগল আহিব নোৱাৰে। দাৰ্শনিক পণ্ডিতে কৈছে, চিং অফ হৰি উইথ হিজ ফৰ্ম ইন হাৰ্ট, ন' আদাৰ ভাৰ্চু ইজ গ্ৰেটাৰ দেন নামছ ৱৰ্থ। ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যাৰ মুখেদি নিশ্চিত হ'ব, তাতকৈ আৰু পুণ্য বেলেগ নাই। মনত ৰাখিব কথাটো। আপোনালোকে প্ৰত্যেকৰ মুখতে যাতে এটা ঈশ্বৰৰ হাজাৰটা নামৰ পৰা এটা নাম যাতে আমাৰ ক'ব পৰা পৰিৱেশলৈকে আমি পৰিয়ালটোক আনিব লাগিব। যদি এটাও ঈশ্বৰৰ হাজাৰটা নামৰ পৰা এটা নাম যদি কোনো লোকে যদি নকয়, নাগায়, নুশুনে, তেতিয়াহ'লে সেইজন অভকত বুলি কৈছে। হৰিনাম ঘোষি কলি যুগত নিশ্চয় হুইবেক লোক ভকত।
কলিত মানুহৰ জন্ম পাই যাৰ মুখত ঈশ্বৰৰ নাম এটা ওলাব সেইজন ভকত, আৰু যাৰ মুখত নোলায় অভকত। ভকত তৰিব, অভকত মৰিব। কোনে কৈছে? কপিল প্ৰভুৱে কৈছে। কপিল বদতি মাও শুনা দেৱহুতি, অভকতে কদাচিতো নপাৱে মুকুতি। যাৰ মুখত ঈশ্বৰৰ নাম নোলায় সি কেতিয়াও ভকত হ'ব নোৱাৰে, আৰু ভকত নোহোৱা মানুহ কেতিয়াও তৰিব নোৱাৰে। সি তিনিটা লেয়াৰৰ ভিতৰত ঘূৰি থাকিব লাগিব, পুনৰপি জনমম পুনৰপি মৰণম। ঈশ্বৰৰ নাম মুখত নহাজন খাবলৈ জীয়াই থকা মানুহ বুলি কৈছে। যিবিলাক মানুহৰ মুখত হাজাৰটা নামৰ পৰা এটা নাম নোলায়, এহেজাৰ এফাকি ঘোষাৰ পৰা এফাকি ঘোষা যাৰ মুখত মুখস্থ নাই বা নাগায়, সেইজন খাবলৈ জীয়াই থকা মানুহ বুলি কৈছে। দাৰ্শনিক পণ্ডিতে কৈছে ঈশ্বৰৰ নাম মুখত নহা সকল খাবলৈ জীয়াই থকা মানুহ। কিন্তু আমি আচলতে জীয়াই থাকিবলৈ খাব লাগে। লিভ টু ইট বাট ন' ইট টু লিভ। আমি জীয়াই থাকিবলৈ খাব লাগে, খাবলৈ জীয়াই থাকিব নালাগে। কিন্তু এই দৰ্শনটো নজনা এতিয়া আমাৰ সমাজত খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি। জুতিয়ে বুদ্ধিয়ে দিলেই ভাল, নহ'লেই কাল। সেইকাৰণে লক্ষী স্বয়ম্বৰত লক্ষীয়ে তেনেকুৱা গুণবিশিষ্ট লোকক স্বামী বৰণৰ পৰা নাকচ কৰিছে। কাক? দৈত্যগুৰু শুক্ৰাচাৰ্যক। দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰত মানে লক্ষী স্বয়ম্বৰত লক্ষীক পাবৰ কাৰণে সকলো ৰজা মহাৰজা আহি বহি আছে। পিতাক সাগৰে চবৰে লগত চিনাকি কৰি দিছে। তাৰপিছত কৈছে এতিয়া তুমি নিজে মনে ভবা স্বামী এজন বাছি লোৱা। তেতিয়া তেওঁ দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰলৈ এই কথাটো কৈছে, জানো দৈত্যগুৰু শুক্ৰ হুন্ত মহাজ্ঞানী, তথাপি নেৰন্ত সংগ লোভাবিষ্ট প্ৰাণী। দৈত্যগুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি মই জানো, পিছে ই বৰ লোভিয়া। লোভিয়াতো পৰে সংসাৰ অত নাহি মন্দ, জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড। এনেকুৱা লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ, ভৱিষ্যতে জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে মোৰ লগত কাজিয়া কৰি থাকিব। এনেকুৱা স্বামী মই মানে বৰণ কৰিব নোৱাৰোঁ। নাকচ কৰিছে দেই। আপোনালোকৰ লোভটো বেছি আছে যদিও আজিৰ পৰা কমাব অলপ। দ্বিতীয়তে পৰশুৰামৰ ওচৰত গৈ পেলাই কৈছে, আচন্ত পৰশুৰাম মহাধৰ্মমতী, একোৱে প্ৰাণীত টানো নাহি মিত্ৰৱতী। পৰশুৰাম এজন ধাৰ্মিক মানুহ বুলি মই জানো, পিছে ই কাৰো প্ৰতি মৰম নাই। গতিকে এনেকুৱা মৰম নাইকিয়া স্বামীক যদি মই ইহাংক বৰিলে মোৰ নৰৈব অৱস্থা, নিৰ্দয় পুৰুষে নুবুজয় দুখ ব্যথা। মৰম নাইকিয়া স্বামীয়ে ভৱিষ্যতে ভাৰ্যাৰ দুখ কষ্টৰ কথা উপলব্ধি কৰিব নোৱাৰিব। নাকচ কৰিছে দেই। তাৰপিছত 3 নম্বৰ মানে দুৰ্বাসাৰ ওচৰলৈ গৈ কৈছে, আচন্ত দুৰ্বাসা ঋষি তপৰ ভাণ্ডাৰ, সদায়ে নুগুছে টান ক্ৰোধ অহংকাৰ। এই দুৰ্বাসা এজন তপস্বী ঋষি হয়, কিন্তু বৰ খঙাল। আকবৰী কোনে ভাল বোলাইবে ক বাপে, অকাৰ্যত নষ্ট কৰিবে ক চন্দ খাপে। এনেকুৱা স্বামী খঙাল মানুহক যদি মই স্বামী বৰণ কৰোঁ, ভৱিষ্যতে অকাৰণতে মোক সাপ দি নষ্ট কৰিব। নাকচ কৰিছে। 4 নম্বৰ ব্ৰহ্মাৰ ওচৰলৈ গৈ কৈছে, আচন্ত বিধাতা যাক সেৱৈ সুৰাসুৰ, আতপৰে আন আউৰ নাহি কামাতুৰ। দেৱতা মানে ব্ৰহ্মাক সকলো দেৱতা অসুৰে সেৱা কৰে সঁচা, কিন্তু এওঁ বৰ কামুক। ভুলহুয়া যিটো নিজৰ দুহিতাক হৰে, নিতে কোলা হ'লে যাব ইহাংক বৰিলে। এনেকুৱা যদি কামুক মানুহক মই স্বামী বৰণ কৰোঁ, ভৱিষ্যতে কাজিয়া কৰি থাকিব লাগিব। গতিকে কেনেকুৱা স্বামী বৰণ কৰিলে জীৱনটো সুখৰ হ'ব, ভাগৱতত উল্লেখ আছে দেই। আমাৰ যুৱতীসকলক মই আহ্বান জনাম, তেওঁলোকে অনাগত দিনত মানে বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী। মনত ৰাখিব, বিবাহ পাশত আবদ্ধ হোৱাৰ লগে লগে অৰ্ধাংগিনী ৰূপে পৰিচিত হয়। কেনেকুৱা স্বামী বৰণ কৰিব লাগিব ভাগৱতত লিখা আছে, সকলো পঢ়ি ল'ব। আজি উঠি অহা যুৱকসকলে যদি ভাল কইনা ভৱিষ্যত মানে জীৱন সংগিনী বিচাৰে, ভাগৱত পঢ়ি ল'ব। ভাগৱতত চব নিয়ম দি থোৱা আছে দেই। ভাগৱত নুশুনা, আপোনাৰ নজনা বহুত কোৱালিফাইড মানুহে দাম্পত্য জীৱনত সংঘাতৰ সন্মুখীন হ'ব লগা আছে। গতিকে ভাগৱত পঢ়ি যদি বৈবাহিক জীৱনত আগবাঢ়ে, কোনো সংঘাতে আমাক দেখা দিব নোৱাৰে। গতিকে ভাগৱতৰ সকলো নিয়ম নীতি আছে, সকলোকে নাকচ কৰি শেষ মানে মালাডাল কাক পিন্ধাইছে? বিষ্ণু স্বৰূপ বৰ। সেইকাৰণে আমাৰ বিধিত বৰক বিষ্ণু স্বৰূপ বুলি কয়। বিষ্ণুৰ ডিঙিত তেওঁ মালা পিন্ধাইছে। গতিকে আমাৰ ভগৱন্তৰ থাকিবলগীয়া গুণবিলাক আমাৰ গাত থাকিব লাগিব, এই তথ্য আমাক দিছে। গতিকে ভাগৱতে গোটেই জীৱনশৈলীৰ কথা কৈ আছে। আমি মাত্ৰ ভাগৱত আগতীয়াকৈ পঢ়ি ল'ব লাগিব দেই, তেতিয়াহ'লে আমাৰ জীৱনত কেতিয়াও সংঘাত আহিব নোৱাৰে। তাৰপিছত কৈছে যে জয় জয় কৃষ্ণ বুলি মাতিলন্ত কীৰ্তাঞ্জলি, আজি মোৰ জন্মৰ সামফল, কিনো মোৰ মহাভাগ চিন্তিও নপাৱে লাগ, ব্ৰহ্মা আদি পূজা কৰে যাক। যাক দেৱতাই পূজা কৰে সেইজনক মই আজি সাক্ষাৎ দেখা পালোঁ বুলি বেদনিধিয়ে উপলব্ধি কৰিছে। ধন্য ধন্য বিপ্ৰ জন্ম হেন দেৱ নাৰায়ণ, ভিত্ত
যেন পুজিলা আমাক, যে আজি তেওঁ নিজে এজন দাস হিচাপে মোক মানে পূজা সেৱা কৰিছে, এইটো মোৰ কাৰণে আজি পৰম ভাগ্য। এই উপলব্ধিটো আমাক লাগিব। কোননো ব্ৰাহ্মণে আৰু তুমি হেন দেৱতেজী কৃষ্ণ ক্ষুদ্ৰ দেৱতাকো কৰে সেও। যিজন দেৱতাই তাৰমানে কি কৰে, যিজনে কোননো ব্ৰাহ্মণে আৰু তুমি হেন দেৱতেজী ক্ষুদ্ৰ দেৱতাকো কৰে সেও। যিজনে ভকতক ভগৱন্তই ভকতক ভাল পায়, বাদে তেওঁৰ কাৰণে কোনো উচ্চ নিচ আপোন পৰ নাই, তেওঁ সকলোকে একে সমদৃষ্টিৰে চায়, গতিকে ভকতক বেছি ভাল পায়। সেইকাৰণে প্ৰথম আপুনি ভ আখৰৰ তথ্যটো কাৰ্যকৰী কৰিবলৈ যত্ন কৰিব লাগিব। পুৱা গধূলি যাতে আমি ভগৱন্তক যাতে সেৱা পূজা কৰোঁ, প্ৰতিজন সদস্যই যাতে গাটো ধুই ধূপ এডাল জ্বলাই ঈশ্বৰৰ নাম এটা ল'ব পাৰে, তাৰ প্ৰতি জ্যেষ্ঠসকলে চকু দিব লাগিব দেই। ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম। ক আখৰটোৱে কৈছে যে আমাৰ আত্মা দৃষ্টিত আমি সকলো সমান। আত্মাৰ মতা নাই, মাইকী নাই, বগা নাই, ক'লা নাই, ওখ নাই, চাপৰ নাই, শকত নাই, ক্ষীণ নাই, আপোন নাই, পৰ নাই, চুত নাই, বৰ নাই। এইবোৰ দেহৰ ধৰ্মহে, মনত ৰাখিব দেই। দেহৰহে মতা আছে, মাইকী আছে, বগা আছে, ক'লা আছে, ওখ আছে, চাপৰ আছে, শকত আছে, ক্ষীণ আছে, আপোন আছে, পৰ আছে, চুত আছে, বৰ আছে। আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব, তেতিয়া ভকত হ'ব দেই। ক আখৰে কৈছে আত্মা দৃষ্টিত আমি সকলো সমান, আত্মাৰ কোনো পাৰ্থক্য নাই। আত্মা কেনেকৈ আছে আমাৰ দেহ জগতত? ঋগ্বেদত কৈছে কে সাগ্ৰ শতভাগস্য শতাংশ স্বাধিচাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাতিটো হি চিৎকণ। আপোনালোকক যদি কোনোবাই প্ৰশ্ন কৰে পৰম ব্ৰহ্মৰ অংশ আমাৰ দেহ জগতত কিমান পৰিমাণে আছে, তেতিয়া ঋগ্বেদক দোহাই দি ক'ব লাগিব যে চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয়, সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান হাতীটোতো সিমান, কেঁচুৱা ল'ৰাত যিমান বুঢ়া মানুহতো সিমান। দেহৰহে কেঁচুৱা বুঢ়া আছে, দেহৰহে ডাঙৰ সৰু আছে, আত্মাৰ নাই। এই আত্মদৰ্শনটো যিদিনা আপোনাৰ হৃদয়স্থিত হ'ব, সেইদিনা আপুনি জীৱন্ত মুক্ত হ'ব। আৰু এই আত্মা দৃষ্টিৰ কথাটো, যি আধ্যাত্মিক কথাটো বুজি পাব, যিখন ঘৰৰ শাহুৱেকে ক আখৰৰ তত্ত্ব বুজি বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব, যিখন ঘৰৰ বোৱাৰীয়েকে ক আখৰৰ তত্ত্ব বুজি শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব, সেইখন ঘৰত আৰু কোনো দিন শাহু বোৱাৰীৰ মাজত মনোমালিন্য হ'ব নোৱাৰে। কিন্তু এই কথাটো নজনাৰ কাৰণে আজি আমাৰ বহুত গৃহস্থী ঘৰত শাহুৱেকে দেহ ধৰ্ম লৈ বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি নাভাবে, এওঁটো আমুকৰ জীয়েক বুলি ভাবে। সেইকাৰণে বোৱাৰী মনত দুখ পোৱাকৈ কথা ক'ব পাৰে। আৰু বহুত বোৱাৰীয়ে ক আখৰ তত্ত্ব নুবুজাৰ কাৰণে শাহুৱেকক নিজৰ মাতৃ বুলি নাভাবে, আমুকৰ মাক বুলি ভাবে। সেইকাৰণে শাহুৱেকৰ মনত দুখ পোৱাকৈ কথা ক'ব পাৰে। আমাৰ বহুত শাহু বোৱাৰীয়ে কেতিয়াবা শাহুৱেকে বোৱাৰীয়েকক অন্তৰত আঘাত দি পেলাই লগৰজনীক কয়গৈ, বুজিছা আজি মই বোৱাৰীক একদম ঠিকছে দি দিছোঁ, হাড়লৈকে ভেজাই দিছোঁ, হে নাই। কেতিয়াবা আকৌ বোৱাৰীয়েও তেনেকৈ শাহুৱেকক আঘাত দি পেলাই লগৰজনীক কয়গৈ, মই আজি শাহুক একদম ঠিকছে দি দিছোঁ, হাড়লৈকে ভেজাই দিছোঁ। ভগৱন্তই কৈছে কাক দিছা? চবতে দেখোন ময়ে আছোঁ, বোৱাৰীৰ দেহতো ময়ে আছোঁ, শাহুৰ দেহতো ময়ে আছোঁ। মোকে দুখ দিবা, মোকে আঘাত দিবা, মোকে অন্যায় কৰিবা, আকৌ মই তোমাক ভালে ৰাখিব লাগে, সেইটো নহ'ব। ভাগৱত শুনি এই স্বভাৱ এৰিবা। গতিকে দেহ ধৰ্ম এৰি আত্মা ধৰ্ম নোলোৱা পৰ্যন্ত আপুনি 3টা লেয়াৰত ঘূৰি থাকিব লাগিব। দেহ ধৰ্ম লোৱা মানে মায়া ধৰ্ম লোৱা। দেহটো আজি আছে কালিলৈ নাই, মা পদে নেতিবাচক নাই, ইয়াৰ পদে ইতিবাচক আছে। আজি আছে কালিলৈ নাই, স্বামী আজি আছে কালিলৈ নাই, ভাৰ্যা আজি আছে কালিলৈ নাই, পুত্ৰ আজি আছে কালিলৈ নাই। গতিকে আজি আছে কালিলৈ নাইকিয়া মায়া ধৰ্ম লৈ ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰিব। গতিকে ক আখৰ তত্ত্ব আমি সকলোকে বুজাই দিবই লাগিব। ত শব্দে তৰণৰ উপায়ী শৰণ, হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ। আমাৰ সকলোৰে হৃদয়তে কৃষ্ণ আছে। কিয় আছে? দৃশ্যি ভাৱনা জৈশ্য সিদ্ধি ভৱতী তাত দৃশ্যি। যোনে যেনেকৈ ভাবে তেওঁ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে আছে। এতিয়া আমাৰ মানুহে এই ভাগৱত নুশুনাৰ কাৰণে, নুবুজাৰ কাৰণে গুৰুজনে লিখি থৈ গৈছে, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত, তত্ত্ব নাপাই মোক বিচাৰে বাহিৰত। আজি আমাৰ বহুত মানুহে ভগৱানক হৃদয়ত নিবিচাৰি বাহিৰত বিচাৰি ফুৰিছে। কিন্তু হৃদয়ত কোনে বিচাৰে? আমাক ভাগৱতে কৈছে, তুমি সি কেৱলে সঁচা মিছা সবে আন, জানি জ্ঞানী গণে কৰে হৃদয়তে ধ্যান। আমাৰ ভগৱন্তৰ হৃদয়তে আছে। কিহৰ কাৰণে আছে? আপোনাৰ দুখ বেদনাৰ পৰা মুক্ত কৰিবৰ কাৰণে আছে। কিন্তু আজি আমি ভাগৱতৰ তত্ত্ব নজনাৰ কাৰণে আমি সমস্যাত পৰিলে আমি হতাশ হৈ যাওঁ, মানে আমি কেতিয়াবা ভাগি পৰোঁ। কিন্তু আমাৰ ভাগৱতে কৈছে সমস্যা আন্ধাৰে
পোহৰে যেনেকৈ দিনটো, সুখে দুখে জীৱনটো, দুখক অতিক্ৰম কৰি সুখত প্ৰতিষ্ঠা কৰাই জীৱনৰ সাৰ্থকতা। গতিকে ভগৱন্ত হৃদয়তে আছে, তেওঁক জনাবা তোমাৰ কি সমস্যা হৈছে। ভগৱন্তই কৈছে মই যদিও অদৃশ্য, মই যদিও নিৰাকাৰ, মই যদিও নিৰ্গুণ, মই যদিও অব্যক্ত, মই তোমাৰ হৃদয়তে আছোঁ, তুমি মোৰ নাম ল'লে মই ব্যক্ত হৈ যাম। অব্যক্ত ঈশ্বৰ হৰি জাত পৰে নাহি নাহি, পৰম পুৰুষ ভগৱান ভক্তজনে লইলে নাম, পূৰ্ণ কৰি মন কাম অন্তৰতে দেই সমিধান। আপুনি কি সমস্যা পৰিছে, কি বিপদত পৰিছে, কি লাগে আপুনি তেওঁক জনাব একান্ত মনে, আপোনাৰ হৃদয়তে কৈ দিব। কাৰ ওচৰলৈ গ'লে সমস্যাটো সমাধান হ'ব, অথবা প্ৰতিনিধি পঠাই দিব। যেনেকৈ ব্যাসৰ ওচৰলৈ নাৰদক পঠাইছে, পৰীক্ষিতৰ ওচৰলৈ শুকক পঠাইছে, আপুনি ভকত হওক, আপোনাৰ ওচৰলৈ প্ৰতিনিধি পঠাই দিব ভগৱন্তে। আপুনি 3টা আখৰৰ গুণ আয়ত্ব কৰি লওক, আপুনি কোনো দিন বিপদত পৰিব নোৱাৰে। এয়া বেদৰ মত, ভাগৱতৰ মত। বেদ মানে ভগৱানৰ মুখৰ বাণী। যাক বেদ কহে সিটো ঈশ্বৰৰ সাক্ষাৎ, ঈশ্বৰৰ শুনতে যিটো হুয়া আছে যাত। ভগৱানৰ মুখৰ পৰা যিবোৰ বাণী ওলাইছে সেইটোৱে বেদ। ভাগৱন্তই মানে পদ্মকল্পত 4 শ্লোকত ব্ৰহ্মাক কৈছিলে, ব্ৰহ্মাই 6 শ্লোকত নাৰদক ক'লে, নাৰদে 8 শ্লোকক ব্যাসক, ব্যাসে 10 শ্লোকক শুকক, শুকে 12 শ্লোকক পৰীক্ষিতক কোৱা ভাগৱত আজি আমি চিপাহী গাঁও নামঘৰত বহি শুনি আছোঁ। গুৰুজনে আহ্বান জনাইছে, কৰা পান ফল ইটো যাৰ আছে ভাগ্য যিটো। আজি ভাগৱত শুনিবলৈ যিসকল আহিছে ভাগ্যৱান বুলি কৈছে। আৰু কি বুলি কৈছে, ৰস বিভাৱনত চতুৰ, টেঙৰ মানুহবিলাকে আহিছে। ৰস বিভাৱনত চতুৰ, সাধুৰ সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে ভৰি, সমস্ত আপদ কৰা দূৰ। আমি ভাগৱত শুনিলে সমস্ত সমস্যাৰ পৰা আমি মুক্ত হ'ব পাৰিম। ভাগৱতে সকলো সমস্যা সমাধানৰ পথ আমাক ভাগৱতৰ মাজতে দি আছে। গতিকে ভাগৱত নুশুনা মানুহে কেতিয়াও তেওঁক পুথিগত ডিগ্ৰীয়ে সমস্যা সমাধানত সহায় কৰিব নোৱাৰিব, পাৰ্থিৱ ধন সম্পত্তিয়ে নোৱাৰিব, যেতিয়ালৈকে ভক্তিৰ আশ্ৰয় নল'ব। আন যত সবে মিছা, ভক্তিৰ অভাৱে, ভক্তি বিনা আমাক শান্তি দিয়া বিকল্প নাই। এই তথ্য আমাক দিছে না, মানে এই অৰ্জুনে কিন্তু তাতেই ক্ষান্ত থকা নাই। অৰ্জুনে কৈছে, অৰ্জুনে বুলন্ত প্ৰভু শুনা নাৰায়ণ, অভকতৰ কি কি গুণ অতি প্ৰয়োজন। যে 3টা আখৰৰ বাদেই আৰু প্ৰয়োজনীয় কি কি গুণ থাকিব লাগে ভকতৰ গাত মোক কোৱা। ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয়, ভকতৰ জীৱা গুণ থাকিবে লাগয়। ভকতৰ গাত আৰু কি গুণ থাকিব লাগে শুনা। ক্ষমাশীল সমদুম ইন্দ্ৰিয় সংযম, এহি পঞ্চতত্ত্ব ভকতৰ আচয়নিয়ম। এই 5টা সদ্গুণ থাকিব লাগিব দেই। ক্ষমা, শীল, সম, দম, ইন্দ্ৰিয় সংযম। এই 5টা সদ্গুণ আমাৰ গাত থাকিব লাগিব। পঞ্চতত্ত্ব যিজনে কৰিব প্ৰকাশ, সেহিহে জানিব ধৰ্ম নামতো বিশ্বাস। এই 5টা তত্ত্ব থকা সকলেহে ধৰ্ম কি বস্তু, নামৰ মহিমা কি বুজি পাব, আনে বুজি নাপায়। গতিকে কৈছে, নেৰিবেক ধনে ধানে মানে আশকতি, নাপাইবে উদ্ধাৰ সুখী যাইবে অধুগতি। আমি যদি ভাগৱতৰ এই কথা নাজানি আমি কেৱল ধন টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰ, ইন্দ্ৰিয় সুখ ভোগ, এইবিলাকত মান সন্মানৰ ওপৰতে যদি আমি জীৱনটো আগুৱাই নিওঁ, তেতিয়া আমাৰ জীৱটো কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে। যিবোৰ লগত নিব নোৱাৰা ধন সম্পত্তিৰ কাৰণে যদি আমি গৈ থাকোঁ, মাধৱদেৱে কৈছে, হৰিষি কেৱলে সঁচা মাত্ৰ, ৰাম 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 তান্ত বিনে মিছা, যত দেখি শুনি মানে। আমি পৰিদৃশ্যমান জগতখনত যিবিলাক চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, চব আজি আছে কালিলৈ নাই, চব মিছা। কিন্তু আমি কি কৰিছোঁ, যিটো মিছা তাক আশা কৰি ৰাম 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 ৰাম, দুৰাচাৰ মন মৰস কেন অজ্ঞানে। আজি মনটো সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে
আমাৰ সমাজত এতিয়া দুৰাচাৰ মনৰ কবলত পৰি লগত নিব নোৱাৰা ধনৰ পিছত দৌৰি আছে। মান সন্মান ধন ঐশ্বৰ্য সম্পত্তি পিছত দৌৰি আছে। যদি আমি জীৱনটো যদি অকল লগত নিব নোৱাৰা ধনৰ প্ৰতি গৈ থাকোঁ, আমাৰ জীৱটোৰ অৱস্থা কি হ'ব? আমাক বেদত কৈছে ধায়তু বিষয়ান পুঞ্চ সংগস্তে সুপ্ৰজায়তে সংগাত সংজায়তে কাম কামাত ক্ৰোধ অভিজায়তে ক্ৰোধাত ভৱতি সন্মোহ সন্মোহাত স্মৃতি বিভ্ৰম স্মৃতি ভঞ্চাত বুদ্ধিনাশং বুদ্ধিনাশাত প্ৰণশ্যতি। গতিকে আমি লগত নিব নোৱাৰা ধন সম্পত্তি বাসনাত যদি গৈ থাকোঁ, বাধা পৰিলে খং উঠিব, খং উঠিলে মোহগ্ৰস্ত হ'ব, মোহগ্ৰস্ত হ'লে স্মৃতি নষ্ট হ'ব, স্মৃতি নষ্ট হ'লে বুদ্ধি নষ্ট হ'ব, আৰু বুদ্ধি নষ্ট হ'লে পথ বাচিব নোৱাৰি আকৌ 84 নৰকত যাব লাগিব। আমি 84 নৰক অতিবাহিত কৰি মানুহ জন্ম পাইছোঁ। বিংশতি লক্ষণম স্থাৱৰম, আমি প্ৰত্যেকে 20 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছোঁ। নৱলক্ষম জলজ, 9 লক্ষবাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ। নৱলক্ষম কুৰ্মাঞ্চ, 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ মানে উভচৰ প্ৰাণী কাছৰ জন্ম পাইছোঁ। 30 লক্ষ পশু নাম, 30 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু হৈ আহিছোঁ। 10 লক্ষ পক্ষী নাম, 10 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ। 70 লক্ষ বানৰা, 4 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ বানৰৰ জন্ম পাইছোঁ। 2 লক্ষ অৰ্ধমানৱ হিতাহিত জ্ঞানশূন্য, 2 লক্ষবাৰ হিতাহিত জ্ঞান শূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্মধাৰণ কৰিছোঁ। এই 84 জনী অতিবাহিত তথৌ মনুষ্যত প্ৰাপ্য তত কৰ্মাণি সাধুত। তাৰপিছতে সৌভাগ্যক্ৰমে মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ। যে মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পালে আজিৰ দৰে যদি আমি ভাগৱতৰ কাষলৈ আহোঁ, আমাৰ জীৱই পৰম গতি পাব। যদি নাহোঁ ঘূৰি থাকিব লাগিব। মনত ৰাখিব দেই, মানে শিক্ষা বিদ্যা ঐশ্বৰ্যই আমাৰ জীৱক গতি দিব নোৱাৰে। গতিকে ভক্তি বিনা এইবোৰ চব মিছা বুলি কৈছে। গতিকে আমি উঠি অহা প্ৰজন্মক আজিৰ দৰে অনুষ্ঠানত আপোনালোকে মানে হাজৰিকা পৰিয়ালৰ দৰে আজি যাওঁতে প্ৰত্যেকেই মনতে ভাবি যাব দেই, যে ময়ো ল'ৰা ছোৱালীক এটা জন্মদিন ভাগৱত একাধ্যায় পাঠ কৰি মই উদযাপন কৰিম। পশ্চিমীয়া সংস্কৃতিত যদি কোনোবাই পাতি আছে, আজিৰ পৰা এৰিবলৈ যত্ন কৰিব দেই। পশ্চিমীয়া সংস্কৃতি কোনটো? বেলুন ফুলাই, কেক বনাই, ল'ৰাটোৰ নাম বা ছোৱালীজনীৰ নাম তাতে লিখি, জ্বলা মমডাল ফু মাৰি কটাৰীয়ে কাটি আকৌ তাকে খাবলৈ দিয়া যিটো অপসংস্কৃতি, সেইটো আপোনালোকে এৰিবলৈ যত্ন কৰক। মৰা মানুহক শ্ৰদ্ধাঞ্জলি জনালেও আমি চাকি ধূপ বন্তি জ্বলাই লওঁ, কিন্তু জীয়া মানুহৰ ল'ৰা ছোৱালীকেইটাৰ জন্মদিন পাতোঁতে আকৌ জ্বলা মমডাল ফু মাৰি নুমাই লওঁ, আৰু তেওঁৰ নামত লিখা কেকটোক তেওঁকে কাটি আকৌ খাবলৈ দিওঁ। এইবিলাক এৰিব লাগিব দেই। শংকৰদেৱে কৈছে জন্মদিন পাতা, মৃত্যুৰ দিনহে পাতিব নালাগে, কাৰণ জীৱৰ মৃত্যু নাই, জীৱৰ গতি আছে আৰু সংস্কাৰ আছে। আমি যদি ভাগৱত যদি প্ৰথম স্কন্ধ বা দ্বাদশ স্কন্ধ ভাগৱত যদি নিজাববীয়াকৈ পঢ়িব শুনিব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱই পৰীক্ষিতৰ দৰে গতি পাব। মনত ৰাখিব কথাটো। এইটো কেৱল মাত্ৰ বিশ্বাসে ল'ব লাগিব দেই। বিশ্বাসে পাইবে তাংক তৰ্কে বহুত দূৰ। আপুনি যদি যুক্তি তৰ্কলৈ আহে, আপোনাৰ মানে ভগৱান বহুত দূৰলৈ আঁতৰি যাব। সেইকাৰণে মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰাস্পড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয়, ই অন্তৰৰ উপলব্ধিৰ বস্তু। উপলব্ধিয়ে সংস্কাৰ আনে। মনত ৰাখিব দেই, আপোনালোকক প্ৰত্যেককে ভগৱানে কিবা নহয় কিবা প্ৰতিভা দিছে, কিন্তু আপোনালোকৰ প্ৰতিভাটোক আপুনি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব দাৰ্শনিকৰ মতে, আৰু মানে বিজ্ঞানটোক উপলব্ধিৰ দ্বাৰা আপুনি দৰ্শনলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব, আৰু দৰ্শনটোক উপলব্ধিৰ দ্বাৰা ধৰ্মত নি প্ৰতিষ্ঠা কৰিব লাগিব। তেতিয়া ধৰ্ম ৰক্ষতি ৰক্ষিত, তেতিয়াহে আপোনাক দিয়া প্ৰতিভাটোৱে আপোনাক বচাব। যদি আপুনি প্ৰতিভাটো প্ৰয়োগ কৰিব নাজানে, আমাৰ অৰ্জুনক কৈছে শুনা ধনঞ্জয়, ধন নহ'লে কাৰ্য নিশিজয়। তোমাক ধনটো মই সৎকাম কৰিবৰ কাৰণে দিছোঁ, জীৱনৰ নিৰাপত্তাৰ কাৰণে দিছোঁ, আৰু মই দিয়া ধনটো যদি প্ৰয়োগ কৰিব নাজানা, তোমাৰ ধনেই মৃত্যুৰ কাৰণ হৈ যাব পাৰে। গতিকে আমি কেনেকৈ ধন উপাৰ্জন কৰিব লাগে আৰু কেনেকৈ কোন কামত ব্যৱহাৰ কৰিব লাগে ভাগৱতে কৈছে, ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আদি হয়, সেই বিত্তে ভগৱন্তক পুঁজি বেলাগৈ। আমি সৎভাৱে উপাৰ্জন কৰা ধনেৰে ঈশ্বৰ সেৱা কৰিব লাগে।
মানে অৰ্থ আৰ্জি 12 কিঞ্চিত একো নাহি ফল যদি নভ জয় হৰি চৰণ কমল। আমি ধন উপাৰ্জন কৰি যদি আজিৰ দৰে ঈশ্বৰৰ সেৱা কৰ্মত লগাব পৰা নাই, আমাৰ ধনৰ কোনো মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্জা যত মানে কৃষ্ণে এৰে যদি তাকো খাইবে আনে। আপুনি বহুত টকা পইচা ব্যৱসায় বাণিজ্য চাকৰি কৰি সংগ্ৰহ কৰি বেংকত ফিক্সড ডিপজিট কৰি থ'ব পাৰিব, কিন্তু যিদিনাখন আমাৰ দেহৰ পৰা আত্মা ওলাই যাব, আপোনাৰ ফিক্সড ডিপজিটৰ ধনটো আপুনি ভোগ কৰিবলৈ নাপায়। কোনে কৰিব? নমিনীয়ে। সেইকাৰণে গুৰুজনে কৈছে, নিজ হস্তে আৰ্জি যদি উক জগন্নাথ কিছু ব্যয় কৰি উক হৰিৰ সেৱাত। তুমি জীয়াই থাকোঁতে এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা, তাৰ কিবা এটা অংশ মোৰ কামত দিল খুচিকৈ ব্যৱহাৰ কৰিবা। যিবা কিছু আছে ধন তেজাত আৰু মোহমন কিছু ব্যয় কৰা হৰি অৰ্থে। আজিৰ দৰে ঈশ্বৰৰ কামত কিবা এটা অংশ আপুনি একদম খুচি মনে ব্যৱহাৰ কৰিব। কি হ'ব তেৰে? তেবে সেই ভকতি বাঢ়ে মাধৱত প্ৰেম চৰে তেবে ধন নাযায় তাৰ অব্যৰ্থে। আজি হাজৰিকা পৰিয়ালৰ 4 দিনীয়া কাৰ্যসূচী সমাপনতে যথেষ্ট পইচা খৰচ হৈছে, দেখাত খৰচ হৈছে, আচলতে জমা হৈছে। ভগৱানে কৈছে, মোৰ কামত এগুণ লগালে এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুদ সবে ধন সাঞ্চিত হয়। এই কথাটো নজনাবিলাকে মোৰ কামত পইচা খৰচ কৰিবলৈ ইচ্ছা নকৰে। ফলত কি হয় জানা? কি? শাকত নেখায় লোন, পিটিকাত যায় 3 গুণ। যি মানুহে সৎ কামত পইচা ব্যৱহাৰ নকৰে, তাক বেয়া কামত ভগৱানে পইচা খৰচ কৰাই দিব। এই কথা ভাগৱতত তেওঁ উল্লেখ কৰি গৈছে। ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে তাক নাই বুলি খেদৈ, মাধৱৰ নাম লৈয়া বৈষ্ণৱ বোলাৱে, হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। ভগৱানে দিয়া ধন থাকি আপুনি ভগৱানৰ কামত যদি ব্যৱহাৰ কৰা নাই, আপুনি বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক, আপোনাক শাস্তি দিব বুলি ভগৱানে ভাগৱতত উল্লেখ কৰি গৈছে। কেনেকৈ? নহি চোৰে নেই নহি অগ্নিয়ে দহয়, নহি দণ্ড বন্ধ হৈয়া ৰাজাই লয়। আপোনাৰ ধনটো হয় চোৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাব, নহয় জুয়ে পুৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব, সিমানতো ৰেহাই নিদিয়ে। হা ধন বুলি পাছে কান্দেৰাও বান্ধি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি। এই জন্মত ভগৱানে দিয়া পইচা থাকি যদি ভগৱানৰ কামত ব্যৱহাৰ নকৰে, তেওঁক ভৱিষ্যত পিছৰ জন্মত ভিক্ষাৰী কৰি পঠাই দিব, আৰু ভগৱানৰ নাম লৈ ভিক্ষা খুজিলেহে তেওঁ সেই দুখৰ পৰা মুক্ত হ'ব পাৰিব। এতিয়া আপোনালোকে গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে দেখিব, যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক, ঈশ্বৰৰ নাম লৈ ভিক্ষা খোজে। এয়া ভাগৱত দৰ্শন। গতিকে ভগৱানে দিয়া অৰ্থ থাকি যাতে আমি ব্যৱহাৰ কৰিব নজনাৰ কাৰণে, যাতে পৰজন্মত যাতে আমি ভিক্ষাৰী হ'বলগীয়া নহয়, তাৰ কাৰণে ভাগৱত শুনি সজাগ হ'ব লাগিব। এই তথ্য আমাক দিছে। গতিকে প্ৰতিটো প্ৰতিভাই দেই, দাৰ্শনিক পণ্ডিতে কৈছে, চিষ্টেমেটিক নলেজ ইজ চায়েন্স, ৰিয়েলাইজ চায়েন্স ইজ ফিলচফি, ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন, ৰিলিজন ইজ দ্য হায়েষ্ট চেন্স অফ ফিলচফি। প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে। বিজ্ঞানটোক যেতিয়া উপলব্ধি কৰিব দৰ্শন, দৰ্শনটোক যেতিয়া উপলব্ধি কৰিব ধৰ্ম, ধৰ্মতকৈ আৰু দ্বিতীয় দৰ্শন পৃথিৱীত নাই। শংকৰদেৱে এটা বাক্যত বুজাই দিছে, যতেক দেখা খোজ সমুদায়, হস্থিৰ খোজত সবে লুকায়, এহিমতে যত বিশ্ব সমস্ত, কৃষ্ণতে জানা সবে যাই অস্ত। এই প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু আছে, সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায়। হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ একো প্ৰাণীৰে নাই। এই পৃথিৱীত যিমান ডাঙৰ মানুহ আছে, ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব, সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব, MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব লাগিব, ঠেলাৱালা ৰিক্সাৱালাও কৃষ্ণতে বিলীন হ'ব লাগিব। আপোনালোকৰ চিপাহী গাঁৱৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব, দুখীয়া মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব। কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় নাই। সেইকাৰণে কৈছে, কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়। আপোনালোকে কৃষ্ণক সন্তুষ্ট ৰাখক। যিজনৰ ত্ৰিপিটিত তুষ্ট হ'ব দেও, জানিবা সিজনৰ পিতৃ এক কৃষ্ণ দেৱ। কৃষ্ণ যদি সন্তুষ্ট হয়, তেওঁৰ আজ্ঞাবাহী 33 কোটি দেৱতা আপুনি সন্তুষ্ট হ'ব। যিটোজনে যাই হৰিনাম সেবি, পাছত ফুৰে যত দেৱ দেৱী, যতেক তীৰ্থে তাক স্তুতি কৰৈ, তাৰ বায়ু পাপ সমস্ত হৰে। আপুনি যাত্ৰা কালত ঈশ্বৰৰ নাম লৈ যাবলৈ ল'ৰা ছোৱালীক পৰামৰ্শ দিব, আপুনি নিজেও ঈশ্বৰৰ নাম লৈ যাব। যিটোজনে ঈশ্বৰৰ নাম লৈ যায়, তাৰ পিছে পিছে ভগৱন্ত যায়, আৰু ভগৱন্ত য'ত যাব, এই 33 কোটি আজ্ঞাবাহী দেৱতা তালৈকে যাব। আৰু সেইজনক দেখি যদি কোনোবাই কৃষ্ণ বাপজন গৈছে, আইগৰাকী গৈছে বুলি ক'ব পাৰে, বিষ্ণু বৈষ্ণৱক দেখি কৰৈ নমস্কাৰ, হৰৈ কোটি জনমৰ পাতক তাহাৰ। ইমান মহিমা আছে, মনত থাকিব দেই। আমাৰ ভাৱনাবিলাক কাছৰ সদৃশ হ'ব লাগে। কাছৰ বৈশিষ্ট্য কি? বালিত কণী পাৰে, পানীত উমনি দিয়ে। বালিত কণী পাৰি পানীত উমনি দি ভাৱৰ দ্বাৰা বালিত কণী ফুটাই দিয়ে।
যেহেন কচ্ছপে তৰে ডিম্ব পাৰি জল মাজে ফুকাৰয় সেইমতে সন্তে বিষয়তে থাকি সদায়ে মোক চিন্তয় সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু পাঁচজনৰ ভিতৰত এজন হ'বলৈ যত্ন কৰক দেই আপোনালোকে ভাগৱত কীৰ্তন শুনি মানে ধৰ্মক আলোচনা সভালৈ আহি আপুনি পাঁচজনৰ ভিতৰত গুণগতভাৱে এজন হ'বলৈ শিকক সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু গতিকে আপোনাক এই পাঁচজনৰ ভিতৰত যদি এজন হ'ব পাৰে মানুহেতো হিংসা কৰি নোৱাৰে স্বয়ং ভগৱানেও আপোনাক এই ভক্তিৰ মানে স্থানৰ পৰা পদচ্যুত কৰিব নোৱাৰে যিটো কথা প্ৰহ্লাদে প্ৰমাণ কৰি থৈ গৈছে প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুক নৃসিংহ প্ৰভুৱে বধ কৰাৰ পিছত নৃসিংহৰ খং মাৰ যোৱা নাই তেতিয়া দেৱতাসকল ওচৰ চাপিবলৈ সাহস কৰা নাই প্ৰহ্লাদক ক'লে যোৱা তুমি তুতি কৰা তেওঁ গৈ পেলাই নৃসিংহক স্তুতি কৰি কৈছে প্ৰভু মোৰ পিতাদেৱে তোমাৰ ওচৰত বহুত অপৰাধ কৰিলে মোৰ মুখলৈ চাই পিতাদেৱক গতি দিব লাগে তেতিয়া নৃসিংহই হাঁহি পেলাই কৈছে হেৰৌ প্ৰহ্লাদ তই হেন বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ তোৰ দৰে বৈষ্ণৱ পুত্ৰই দেউতাৰ কথা বাদ দে অতীতা পুৰুষা সপ্ত ভৱিষ্যৎ চতুৰ্দশ নৰ তাৰৈতে সৰ্বান কলৌ কৃষ্ণ ইতি কীৰ্তনাত তোৰ দৰে কৃষ্ণ সংস্কৃতি অৱলম্বন কৰা পুত্ৰই অতীতৰ 7 পুৰুষ ভৱিষ্যতৰ 14 পুৰুষ 14 21 পুৰুষ উদ্ধাৰ কৰিলি দেউতা তাৰ মাজতে গ'ল দেউতাৰ কাৰণে চিন্তা কৰিব নালাগে তেনেহ'লে মোক তোমাৰ ওচৰলৈ লৈ যোৱা নোৱাৰো নিব তুমি মানে তোমাৰ পুণ্য জমা হৈ আছে তোমাৰ পুণ্য জমা হৈ আছে গতিকে তুমি ৰজা হ'বই লাগিব মনত ৰাখিবা দেই আমাৰ পুণ্য আৰু পাপেহে আমাৰ এই জীৱনৰ সুখ আৰু দুখবিলাক ভুগাই থাকে এই দুটা অসীম বাসনাৰ ভিতৰত এই দুটা মুখ্যতম বাসনা ই যাওঁতেও লগত লাগি যায় আহোঁতেও ওপৰফালে লাগি আহে যাওঁতে তলফালে যায় দেই আপুনি চিপাহী গাঁৱত যিমান ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মানে জীৱন্ত কালত ঘটিলে যাবৰ সময়ত সব ইয়াতে এৰি থৈ যাব লাগিব কিন্তু দুটা বস্তু লৈ যাব লাগিব ভাগৱতে কৈছে দেই পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি পাপ পুণ্য দুই যাব লগত সত্তৰি পাপ আৰু পুণ্য দুটা আপুনি লগত নিবই লাগিব গতিকে আপোনাৰ পুণ্যৰ টোপোলা যদি বেছি হয় আপগ্ৰেড যদি পাপৰ টোপোলা বেছি হয় ডিগ্ৰেড এই হয় ঊৰ্ধ্বগতি নহয় অধোগতি এই চক্ৰটোকে ঘূৰাই থাকিব আৰু আহোঁতে সেই দুটা ওপৰফালে লাগি আহিব সুখ আৰু দুখ গতিকে এই দুটা বস্তুৰ পৰা আমি ৰেহাই নাপাওঁ গতিকে পুণ্য লৈ আহিলে আপুনি য'তেই থাকক চিপাহী গাঁৱতে থাকক বা পৰ্বতৰ ওপৰতে থাকক বা নদীৰ পাৰতে থাকক আপুনি সুখ ভোগ কৰিবলৈ পাবই যদি পাপ বেছি লৈ আহিছে মহানগৰত থাকিলেও আপুনি দুখ ভুগিবই লাগিব আজি আপুনি যদি বাস্তৱত চাই মানে আমাৰ গুৱাহাটী মহানগৰীত এনেকুৱা মানুহ ফুটপাথত পৰি আছে মানে আনে খাই পেলাই দিয়া ৰুটি টুকুৰা বুটলি খোৱা আনে খাই পেলাই দিয়া চিগাৰেট টুকুৰা বুটলি খোৱা মানুহ আছে কিন্তু ক'ত আছে মানুহ মহানগৰীত আছে মনত ৰাখিব কথাটো এয়া হৈছে পাপ আৰু পুণ্যৰ ফলশ্ৰুতি গতিকে আমি যাতে পাপৰ টোপোলা বেছি লৈ যাব লগা নহয় তাৰ কাৰণে আমি আজি ভাগৱত শুনিবলৈ আহিব লাগিব ভাগৱত শুনিলে আমাৰ পুণ্য হয় উপজয় পুণ্য পাপ হুৱে দূৰ মিলে মহামুখ্য সুখ প্ৰচুৰ তেতিয়া আপুনি যেতিয়ালৈকে পাপবিলাক আঁতৰাই দিব নোৱাৰিব তেতিয়ালৈকে আপুনি সুখৰ মানে অধিকাৰী হ'ব নোৱাৰিব ভগৱানে আপোনাক সুখ দিব নোৱাৰিব পাপ কি বস্তু পাপ আপুনি দেখুৱাই দিয়া বস্তু নহয় পাপ হৈছে মনৰ কিছুমান বেয়া গুণৰ সমষ্টি যেনে কুবুদ্ধি অসৎ চিন্তা অসৎ ভাৱনা অসৎ পৰিকল্পনা কুসংস্কাৰ অন্ধবিশ্বাস মনৰ সংকীৰ্ণতা কুপৰম্পৰা আপুনি ভাগৱত শুনিবলৈ আহি যদি ওচৰতে ভাগৱত নুশুনি যদি গ্ৰাম্য কথা পাতি থাকে আপুনি গ্ৰাম্য কথা পতাৰ কাৰণে কাষৰ মানুহজনে যদি শুনাত অসুবিধা হৈছে এই কথা পতাজনৰ কি হ'ব পাপায় পৰপীড়ন এইটো কুবুদ্ধি দেই কুবুদ্ধিয়ে পালে ভাগৱত শুনিবলৈ আহিও কোনোবাই হয়তো যদি গ্ৰাম্য কথা পাতি থাকে তেওঁ কথা পতাৰ কাৰণে কাষৰ মানুহজনে যদি শুনাত অসুবিধা হৈছে কথা পতা কিজনৰ কি হৈ যাব পাপ হৈ যাব গতিকে সেইটো হ'ল কুবুদ্ধি আমাৰ মানে কুপৰম্পৰা আজি আমাৰ বহুত মানুহ পৰম্পৰাক ধৰ্ম বুলি আচৰণ কৰি আছে শংকৰদেৱে কৈছে পৰম্পৰা ধৰ্ম নহয় পৰম্পৰা হৈছে এটা এটা সময়ত মানি চলা নিয়ম ই গতিশীল সব পৰম্পৰা এৰিবও নালাগে আৰু সব পৰম্পৰা ধৰি থাকিব নালাগে এই কথাটো আপোনালোকে গুৰুত্ব দিব দেই গতিকে আমি বহুত ঠাইত মানে প্ৰশ্নৰ সন্মুখীন হৈছোঁ এই বিষয়টো লৈ যে আমাৰ ইতিহাসেও কৈছে যে আমাৰ উপৰি পুৰুষসকল যেতিয়া সভ্যতাৰ বিকাশ হোৱা নাছিল যেতিয়া আমাৰ উপৰি পুৰুষসকলে ঘৰ বনাব নাজানিছিল তেতিয়া আমাৰ উপৰি পুৰুষসকল পৰ্বতৰ গুহাত বাস কৰিছিল যেতিয়া কাপোৰ বব নাজানিছিল তেতিয়া গছৰ বাকলি পিন্ধিছিল যেতিয়া জুইৰ ব্যৱহাৰ নাজানিছিল তেতিয়া কেঁচা মঙহ খাইছিল
যেতিয়া পানী ফিল্টাৰ নাছিল তেতিয়া মানুহে পুখুৰী নদীৰ পানী খাইছিল আজি খাব নেকি বাৰু নাখায় গতিকে সভ্যতা বিকাশশীল সময় গতিশীল যুগ গতিশীল জীৱন গতিশীল মানে সুখ দুখ গতিশীল ধৰ্ম গতিশীল পৰম্পৰাও গতিশীল এতিয়া যিবিলাক পৰম্পৰাত বাস্তৱতা আছে শাস্ত্ৰসন্মত দিশ আছে দৰ্শন আৰু বিজ্ঞান আছে হেতু শাশ্বত পৰম্পৰা হেতু মানুহ জাতি থকালৈকে পৃথিৱী থকালৈকে হেতু পৰম্পৰা আমি মানি চলিব লাগিব কিন্তু যিবিলাক পৰম্পৰাত এই বাস্তৱতা বা শাস্ত্ৰসন্মত দিশ নাই সেইবিলাক আমি এৰিবলৈ যত্ন কৰিব লাগিব যেনে আমি বিভিন্ন ঠাইত ভাগৱতৰ এই গুৰুজনাৰ ধৰ্ম আদৰ্শ প্ৰচাৰ কৰোঁতে বহুত ঠাইত আমাক প্ৰশ্ন কৰে কিছু সমাজত কিছুমান সংৰক্ষণশীল নিয়ম আছে যেনে কোনোবা যদি আত্মীয় স্বজনৰ মানুহ মৰে এবছৰলৈকে তেওঁলোকৰ পৰিয়ালক নামঘৰলৈ যাব নিদিয়ে সমাজলৈ যাব নিদিয়ে নামলৈ যাব নিদিয়ে গুৰুগৃহত সোমাব নিদিয়ে ইত্যাদি ইত্যাদি এনেকুৱা যদি নিয়ম আছে তেতিয়াহ'লে আমি সংস্কাৰ কৰিব লাগিব কিয়নো যদি আপোনাৰ বংশত এজন মানুহ মৰিলে এবছৰলৈকে আপুনি বঞ্চিত হয় তাৰপিছত যদি আকৌ এজন মৰে আকৌ এবছৰলৈ হ'ব আৰু এজন যদি মৰে ডাঙৰ পৰিয়ালৰ হ'লে তেতিয়াহ'লেতো তেওঁ বছৰ ধৰি যদি ভক্তিৰ পৰা যদি বিমুখ কৰি ৰখা হয় তেতিয়া হেতু আমি বেদৰ পৰিপন্থী নিয়ম লোৱা হ'ব গতিকে আমাৰ বেদে কৈছে যে আমাৰ জীৱৰ মৃত্যু নাই মৃত্যু দেহৰ পুৰি পেলালে ছাই হ'ব পুতি থ'লে পলু হ'ব পেলাই দিলে বিস্তা হ'ব গতিকে 10 দিনত দহা 11 দিনত কাজ 12 দিনত আমাৰ তৈলস্পৰ্শ হোৱাৰ পিছত আৰু সেই সংস্কাৰ আৰু বেলেগকৈ নাথাকে কিন্তু আজি বহুতে এই বেদৰ কথাখিনি মানে চৰ্চা নকৰাৰ কাৰণে সংৰক্ষণশীল কিছুমান নীতি নিয়ম আমাৰ সমাজত প্ৰচলন হৈ আছে সেইবোৰ আপোনালোক উঠি অহা প্ৰজন্ম তথা যিসকল অভিজ্ঞ বা অধ্যয়নশীল মানুহ তেওঁলোকে আলোচনা কৰি আমি কিছুমান মানে নীতি আদৰ্শ আমি সালসলনি কৰিব লাগিব প্ৰয়োজন সাপেক্ষে দেই কেনেকৈ নিজৰ মতেৰে নহয় বেদৰ মতেৰে আপুনি কেতিয়াও নিজৰ মতটো সমাজত প্ৰতিষ্ঠা নকৰিব ময়ো কেতিয়াও আপোনালোকৰ আগত মোৰ নিজৰ মত প্ৰতিষ্ঠা কৰাটো উচিত নহয় কিয় মোৰ মতটো আপোনালোকৰ গ্ৰহণযোগ্য নহ'বও পাৰে আপোনালোকৰ মতটো মোৰ কাৰণে গ্ৰহণযোগ্য নহ'ব পাৰে কিন্তু বেদৰ যিটো মত ভাগৱতৰ যিটো মত মহাপুৰুষৰ যিটো মত সেইটো সাৰ্বজনীন সনাতন গতিকে আজি শংকৰদেৱে এই ভাগৱতৰ মাজেদি যদিও তেওঁ অসম মাতৃৰ বুকুত আবিৰ্ভাৱ হৈছিল অসমৰ মানুহ বা ভাৰতৰ মানুহ সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ কাৰণে তেওঁ এই ভাগৱত ধৰ্ম ৰচনা কৰি থৈ যোৱা নাই তেওঁ এই ভাগৱতৰ মাজেদি কি কৰিছে বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহক আহ্বান জনাইছে কি বুলি উবা নৰলোক হৰি ভজিউক ধৰা ইটো উপদেশ এৰা আলজাল জীৱা কটকাল জৰা ভৈল পৰৱেশ যে ভাগৱতৰ মাজেদি শংকৰদেৱে বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহক আহ্বান জনাইছে যে তোমালোকে ঈশ্বৰৰ ভক্তি কৰা কিন্তু উবা অসমৰ মানুহ ভাৰতৰ মানুহ সংঘৰ মানুহ অনাসংঘ বুলি কোৱা নাই বিশ্বৰ মানৱক আহ্বান জনাৰ কাৰণে মহামানৱ মহাত্মা গান্ধীয়ে তেওঁৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই এটা মন্তব্য দি থৈ গৈছে কি বুলি হোৱাট শংকৰদেৱ ৱাজ এলোন এবল টু ডু নাও এ ডেজ দি হোল আৰ্মি অফ দ্য ইংলিছ নয়িং পিপুল কেনট ডু বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আবিৰ্ভাৱ হ'ল শংকৰদেৱে বিশ্ব মানৱৰ কাৰণে যিমান অমূল্য অৱদান দি থৈ গ'ল পৃথিৱীত আৰু কোনো গুৰুৱে সিমান অৱদান দিব পৰা নাই আৰু সেইজন অসম মাতৃৰ বুকুত আবিৰ্ভাৱ হোৱাৰ কাৰণে মহামানৱ মহাত্মা গান্ধীয়ে অসমবাসীক ভূয়সী প্ৰশংসা কৰি থৈ গৈছে কি বুলি আছাম ইজ ইনডিড ফৰ্চুনেট ফৰ শংকৰদেৱ হেজ 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰা মানস কৰি আহিছিলোঁ শংকৰদেৱে 500 বছৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈছে অসমবাসী সঁচাকৈয়ে ভাগ্যৱান কিন্তু আজি আপোনালোকৰ সিপাহী গাঁৱৰ দৰে ভাগৱতৰ দৰ্শন পুংখানুপুংখভাৱে আলোচনা নকৰাৰ কাৰণে আমি পৰম্পৰাকে ধৰ্ম মানি পেলাই আজি একেখন গাঁৱতে হয়তো দুখন সমাজ বা দুটা খেল বা দুটা নামঘৰ আমি থাকিব লগা হৈছে কিন্তু ভাগৱতে আমাক সবকে এটা কৰি থৈ গৈছে মহাপুৰুষ শংকৰদেৱে গোটেই অসমবাসীক এখন সমাজ কৰি থৈ গৈছে আপোনালোকে সকলোৱে জানে শংকৰদেৱৰ আবিৰ্ভাৱক আগত অৰ্থাৎ প্ৰাক শংকৰী যুগত অসমক কি বুলি কোৱা আছিল অন্ধকাৰ যুগ বুলি কোৱা হৈছিল যিটো সময়ত অসমৰ মানুহে ধৰ্মৰ নামত অন্যান্য প্ৰাণী বলি দিয়াটো দূৰৰ কথা মানুহ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল তেনে এটা সন্ধিক্ষণত শংকৰদেৱ আবিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিলে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে বসবাস কৰি আছে আৰু এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান এই আধ্যাত্মিক জ্ঞানটো অৰ্থাৎ আত্মা সম্পৰ্কীয় জ্ঞানটো যদি মই অসমবাসীক দি যাব নোৱাৰোঁ
অনাগত দিনত এওঁলোকে একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিব আৰু সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব। তাৰ কাৰণে অন্ধকাৰৰ পৰা অসমক পোহৰলৈ আনিবৰ কাৰণে তেওঁ প্ৰথম সমাজ সংস্কাৰ পথটো হাতত তুলি লৈছিল। কেনেকৈ? আমাৰ দ্বিতীয় স্কন্ধ ভাগৱতত উল্লেখ কৰি গৈছে, কিৰাত কছাৰী খাচী গাৰু মিৰি যবন কংক গোৱাল ধুবাজে তোৰুক অসম মূলোক কুবাচ মেল চান্দাল আনু সব পাপী কৃষ্ণ সেৱ কৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয়। আজি হাজৰিকা পৰিয়ালে অনুষ্ঠিত কৰা 4দিনীয়া ভাগৱতত এই চিপাহীগাঁও অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ মানুহে আহি শুনিব পাৰে, তাত কোনো বাধা নাই। আৰু ভাগৱত শুনি তেওঁ বৈকুণ্ঠৰ পথটো প্ৰশস্ত কৰিব পাৰে। কিন্তু আমি যাতে ইয়াত কোনো বিভাজন আনিব নালাগে, সেইকাৰণে শংকৰদেৱে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি লৈ আহিছিল। কেনেকৈ? ভগৱানৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি পেলাই সংস্কাৰ কৰি আনি সমাজক পৰিচয় কৰি থৈ গৈছিল। কি বুলি? সেই সমাজৰ লোকসকল, আজি মই তোমালোকৰ মাজলৈকে এয়া গাৰুৰ ভকত আনিছোঁ দেই, তোমালোকে এওঁক আজিৰ পৰা গাৰু বুলি ঘৃণা নকৰিবা, এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান, এওঁক তোমালোকে আজিৰ পৰা গোবিন্দ আতৈ বুলিবা। এয়া মই নগাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আতৈ বুলিবা। এয়া মই যৱনৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা। এয়া মই হীৰাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা। এয়া মই আহোমৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছোঁ, এওঁক পৰমানন্দ আতৈ বুলিবা। এয়া মই দেউৰী ভকত আনিছোঁ, বৈকুণ্ঠ আতৈ বুলিবা। এয়া মই কৈৱৰ্তৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা পূৰ্ণানন্দ আতৈ বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা হৰিদাস আতৈ বুলিবা। এয়া মই কোচৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আতৈ বুলিবা। এয়া মই কলিতাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা। এয়া মই ভুটীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা। এয়া মই নাপিতৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰ আতা বুলিবা। এয়া মই তিৱাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সতাই আতৈ বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা। তাৰ পৰা অপ্ৰভংশ হৈ চান্দ খাই হৈছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্য সমাজ এখন প্ৰতিষ্ঠা কৰি ঘোষণা দি থৈ গৈছে। কি বুলি? অহৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি। আমাৰ মানুহক মাত্ৰ দুটা ভাগত শংকৰদেৱে ভাগ কৰি দেখুৱাইছে, ঈশ্বৰক ভজিলে জাতি আৰু ঈশ্বৰক নভজিলে অজাতি। চৈতন্যপন্থীয়েও কৈছে মুচিও শুচি হয় যদি হৰিক ভজে, শুচিও মুচি হয় যদি হৰিক তেজে। আৰু মাধৱদেৱে নামঘোষাত লিখিছে, ৰাম বুলি তৰে মহা মহা অন্ত জাতি, যিটো নাম নলয়ে হীনতো হীন আতি। প্ৰথম স্কন্ধ ভাগৱতত আপোনালোকে জানে, বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা 28,000 ঋষিয়ে কৃষ্ণ বৈকুণ্ঠপ্ৰায়ণ হোৱাৰ লগে লগে পৃথিৱীলৈ কলি নামি আহিল বুলি জানি কলি পাপৰ পৰা জগতৰ লোকক বচাবৰ কাৰণে যজ্ঞ আৰম্ভ কৰিলে। ত্ৰেতা যুগৰ কেনেকৈ? হাজাৰ হাজাৰ বছৰ, এদিন দুদিন নহয়, হাজাৰ হাজাৰ বছৰ ত্ৰেতা যুগৰ যজ্ঞ আৰম্ভ কৰি যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু কলিক খেদিব নোৱাৰিলে। অৱশেষত উপায়ন্তৰ হৈ সেই সময়লৈকে নিজ জাতি বুলি ঋষি সমাজত বহিবলৈ নিদিয়া, বহুত যোজন পিছত বহিবলৈ দিয়া সুতক আমন্ত্ৰণ কৰি আনি শৌনকে গুৰু আসনত বহুৱাই নিবেদন কৰিছে। কি বুলি? শৌনক বদতি শুনা সুত মহামানী, পৰম পাতকী কলি পাৰিলে হেন জানি, আৰম্ভিলোঁ যজ্ঞ আশী সহস্ৰ বছৰ, হোম ধূৰ্মে ধূৰ্ম বৰ্ণ ভৈলে কলেবৰ।
যে আমি হাজাৰ হাজাৰ বছৰ কলি পাপৰ পৰা নিজক উদ্ধাৰ কৰিবৰ কাৰণে যজ্ঞ কৰি যজ্ঞৰ ধোঁৱা বৰণীয়া হ'ল, কিন্তু আমি ফল নাপালোঁ, আয়ুষে নষ্ট হ'ল। গতিকে 28,000 বেদজ্ঞ ঋষিয়ে যদি কলিত যজ্ঞ কৰি বিফল হৈছে, আমি জানো সফল হ'ব পাৰিম? এই কথা আমি উপলব্ধি কৰিব লাগিব। তাৰপিছত ক'লে সম্প্ৰতি তুমি সি চিন্তি উপমহাহিত কৰাইক পান কৃষ্ণ চৰিত্ৰ অমৃত। কিয় এতিয়া তুমি কলি যুগত এতিয়া যজ্ঞ পূজাৰ কাম নাই। যুগ অনুপাতে সত্য যুগত ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দ্বাপৰ যুগত পূজা। কলিত কেৱল ভগৱন্তৰ নাম থৈ গৈছে। কৃষ্ণ বৈকুণ্ঠপ্ৰায়ণ হোৱাৰ লগে লগে বাকী ধৰ্মবিলাক লগত গুচি গৈছে বুলি ভাগৱতে কৈছে। আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা, এক স্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা। এতেকেহে নামত সমস্ত পুণ্য পায়, জানিয়া যতনে ফুৰা হৰি গুণ গায়। নামে তপ নামে জপ নামে যুগ ধ্যান, নামে দন নামে পুণ্য কোটি তীৰ্থ স্নান। নামে ধন জনবন্ধু নামে পিতা মাতা, নামে নিজ সুহৃদ নামে সে গতি দাতা। ইহ পৰলোকে নাম বিনে গতি নাই, চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায়। কলি যুগৰ মানুহ তৰিবৰ কাৰণে 4খন বেদে কেৱল ভগৱানৰ নাম আছে বুলি কৈছে। আৰু স্বয়ং সৃষ্টিকৰ্তা ব্ৰহ্মাই 4খন বেদ আনি 3বাৰ প্ৰমাণ কৰিছে। 4 বেদক ব্ৰহ্মাই আনি বিচাৰিলা 3 প্ৰমাণী, এহি মানে মাত্ৰ কৰিলা সাৰ, হৰি কীৰ্তনেহে তৰে সংসাৰ। গতিকে এতিয়া কলি যুগৰ মানুহে ঈশ্বৰৰ নাম নলৈ অন্য কৰিব পাৰিব, কিন্তু ফল নাপাব। মাধৱদেৱে ঘোষাত লিখিছে কলিত হৰিৰ কীৰ্তন এৰিয়া, অন্যত্ৰ ধৰ্ম আচৰে, মিছাতে কেৱলে শ্ৰম মাত্ৰ পাৱে একোৱে ফল নধৰে। এতিয়া 28,000 ঋষিয়ে বিফল হৈ পেলাই সেই আহ্বান জনোৱাৰ লগে লগে সুতে কি মন্তব্য দিছে? কিনো মহাভাগে তোমাখা ৰৱাগে, কহিবু কৃষ্ণৰ লীলা, মাধৱৰ কথা সম্যকে পুছিলা, মোক জীৱদান দিলা। হে ঋষি সমস্ত, তোমালোকে মোক আজি আনি কৃষ্ণ কথা ক'বলৈ কৈ মোক জীৱন দান দিলা। মই এই সময়লৈকে মৰা মানুহ হৈ আছিলোঁ, কিন্তু কৃষ্ণ কথা কোৱাৰ লগে লগে মই জীয়া মানুহ হৈ গ'লোঁ। কিয়নো কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে। কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাচে। 2টা বস্তু দেই, জাতি আৰু অজাতি। মানুহক 2টা ভাগত বিভক্ত কৰি থৈ গৈছে। তে এই তথ্যবিলাক যাতে আমি ভাগৱতৰ পৰা সংগ্ৰহ কৰি নিজৰ লগতে উঠি অহা প্ৰজন্মক যাতে আমি এই ভাগৱতৰ বেদান্তৰ সাৰ, সমস্ত শাস্ত্ৰ ভাগৱতৰ পৰাই সৃষ্টি হৈছে। এই ভাগৱত যদি আমি প্ৰথমৰ পৰা দ্বাদশলৈকে পঢ়িব পাৰোঁ আৰু এইখিনি যদি আমি উঠি অহা প্ৰজন্মক আমি দিব পাৰোঁ, তেতিয়াহ'লে এইখন গাঁৱলৈ ভৱিষ্যত আৰু কোনো বেয়া জীৱ আহিব নোৱাৰিব আৰু সকলোৱে মুক্তিৰ পথ সূচনা হ'ব। এই তথ্য দিছে। তেতিয়া ইয়াত যেনেকৈ কৈছে যে ধন্য ধন্য বিপ্ৰ জন্ম হেন দেৱ নাৰায়ণ, ভিত্ত যেন পুজিলা আমাক, কোননো ব্ৰাহ্মণে আৰু তুমি হেন দেৱ তেজী, ক্ষুদ্ৰ দেৱতাক কৰে সেৱ। গতিকে কোনো ব্ৰহ্মজ্ঞানী লোকে এক ভগৱানক এৰি আন দেৱতা পূজা কৰিব নোৱাৰে। তুমি বিনে ব্ৰাহ্মণৰ আনগতি নাহি কয়, তুমিহে পৰম ইষ্টদেৱ। ব্ৰাহ্মণৰ ইষ্টদেৱ ভগৱন্ত। মনত ৰাখিবা দেই। মানে ইয়াত যিটো ব্ৰাহ্মণ শব্দ প্ৰয়োগ কৰিছে, সেইটো আমি সামগ্ৰিকভাৱে ভবা ব্ৰাহ্মণ অৰ্থটো ইয়াত প্ৰয়োগ কৰা নাই। গতিকে ভগৱন্তৰ গোটেই বিশ্ব জগতখন এটা বৰ্ণ এটা জাতি আছিল বুলি বেদত উল্লেখ আছে। এক বৰ্ণং ইদং বিশ্ব পূৰ্বম অশ্ৰিত যুধিষ্ঠিৰ, চতুৰ্বৰ্ণং ময়া সৃষ্টম গুণ কৰ্ম বিভাগছ। গতিকে গোটেই জগত এটা জাতি আছিলে। ভগৱন্তই কৰ্ম অনুপাতে তাক 4টা জাতিত ভাগ কৰিলে। কেনেকৈ? জন্মন জায়তে শূদ্ৰম, জন্মতে আমি সকলো ক্ষুদ্ৰ অৰ্থাৎ অজ্ঞান। কেঁচুৱাতে আপুনিও গুৱেমতে হাত দিয়ে, এখেতেও দিয়ে, ময়ো দিওঁ। গতিকে জন্মতে আমি চব অজ্ঞান। সংস্কাৰে দ্বিজম উচ্যতে, যিদিনাখন আমি ঈশ্বৰত শৰণ লৈ ঈশ্বৰক জানিম, শাশ্বত জ্ঞান যিদিনাখন আমাৰ হ'ব, সেইদিনা আমি দ্বিজ হ'ম, দ্বিতীয় জন্ম পাম। বেদুত ভ্যাসে ভৱেত বিপ্ৰ, আজিৰ দৰে যদি বেদৰ জ্ঞান অৰ্থাৎ ঈশ্বৰৰ জ্ঞান যদি আমি আয়ত্ব কৰোঁ, তেতিয়া আমি গুণত বিপ্ৰ হ'ম। আৰু ব্ৰহ্ম জানাতি ইতি ব্ৰাহ্মণ, আৰু যিদিনাখন আপুনি ব্ৰহ্মক অৰ্থাৎ শাশ্বত সনাতনক যিদিনাখন আপোনাৰ উপলব্ধি হ'ব, সেইদিনা আপুনি গুণত ব্ৰাহ্মণ হৈ যাব।
গতিকে চতুৰ্থ স্কন্ধ ভাগৱতত পৃথু প্ৰভুৱে সেই কথা কৈ থৈ গৈছে, শুনা খাম ৰাজপুনু মুহুৰ আদেশ, ব্ৰাহ্মণ কুলত চাৰা সমস্ত বিদ্বেষ। হে সমাজৰ লোকসকল, তোমালোকে যদি জীৱনত সুখ শান্তি আৰু উন্নতি কামনা কৰা, ব্ৰাহ্মণ কুলক কেতিয়াও বিদ্বেষ নকৰিবা, কিয়নো নাহিকে অন্তৰ ঈশ্বৰৰ ব্ৰাহ্মণৰ। শুনিও ক সাৱধানে মহিমা বিপ্ৰৰ চৰণ পদ্ম পূৰ্বতে আৰাধি, সাধিলন্ত হৰি আপোনাৰ নিজে সিদ্ধি। স্বয়ং ভগৱানেও বিপ্ৰৰ সেৱা লৈ পেলাই আশীৰ্বাদ লৈহে মনৰ কামনা পূৰণ কৰিছে। গতিকে ব্ৰাহ্মণ আৰু ঈশ্বৰৰ মাজত পাৰ্থক্য নাই। তেতিয়া অৰ্জুনে প্ৰশ্ন কৰিলে যে তুমি আৰু ব্ৰাহ্মণৰ মাজত যে পাৰ্থক্য নাই বুলি কৈছা, এতিয়া ব্ৰাহ্মণ কাক বোলে মোক কোৱা। তেতিয়া ভগৱন্তই কৈছে, সেহিকে ব্ৰাহ্মণ যিটো ব্ৰহ্মক চিন্তয়, ব্ৰহ্মক চিন্তিয়া মন নিষ্কামে ৰহয়, আনকো কৰাৱে ব্ৰহ্ম জ্ঞান প্ৰৱৰ্তন, তাকেহে ব্ৰাহ্মণ বুলি কৰিবা পূজন। যি ব্ৰহ্মত্ব পাইছে, ব্ৰহ্ম পৰম শাশ্বত অবিনাশী জ্ঞান যাৰ লাভ হৈছে, আৰু আনকো যোনে সেই জ্ঞান প্ৰদান কৰিছে, আৰু নিষ্কামভাৱে কোনো কামনা নকৰাকৈ যি সেইজন ভগৱন্তক ভজনা কৰিছে, সেইজনকেই আমি ব্ৰাহ্মণ বুলি ভাবিব লাগে বুলি কৈছে দেই। ব্ৰহ্মজ্ঞান, গতিকে গুণতহে আমাৰ ব্ৰাহ্মণ। গতিকে ব্ৰহ্মজ্ঞান নাথাকিলে কেতিয়াও ব্ৰাহ্মণ হ'ব নোৱাৰে, আৰু ঈশ্বৰৰ জ্ঞান নথকাজন বিপ্ৰ বা ভকত হ'ব নোৱাৰে। গতিকে ভকত হ'বলৈ হ'লে আমাৰ ঈশ্বৰৰ জ্ঞানটো আমাক লাগিবই। আৰু এতিয়া আমাৰ কলি যুগত কাৰো ঘৰলৈ আহি বৈকুণ্ঠপতি কৃষ্ণই নকয়হি তোমালোকৰ ল'ৰা ছোৱালীক এটা আয়ুষ্মান ভৱ, পঢ়া শুনাত ভাল হ'ব, পৰীক্ষাত ভাল হ'ব, ঘৰখন মংগল হ'ব, এই বুলি এতিয়া বৈকুণ্ঠপতি কৃষ্ণ কলি যুগত কাৰো ঘৰলৈ কাৰো সমাজলৈ নাহে। কোন আহিব? ভাগৱতে কৈছে, হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰো প্ৰীতি আচৰিবা, সমস্ত ভূততে আছে ভগৱান, সেহি ভাবি সবাকো কৰিবা বহুমান। ভগৱন্ত সকলোতে আছে, কিন্তু মূৰ্তিমন্ত হৈ ভকতত আছে। গতিকে আপোনালোকৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱক যাদৱ মাধৱ কল্পনা আহিছে বুলি ভাবিলে ভুল হ'ব দেই কৃষ্ণ। কাৰণ আপোনাৰ এই যাদৱ মাধৱ কল্পনা এইবিলাক হৈছে আমাৰ চিনি পোৱা নাম। আমাৰ যে নামবিলাক দি থৈছে, এইবোৰ কেৱল চিনি পাবৰ কাৰণে দিছে বুলি কৈছে। দাৰ্শনিক পণ্ডিতে কৈছে যে আমাৰ সকলো জীৱবিলাকৰো নাম এটা এটা আছে, নামটো চাইহে কওঁ এইটো বাঘ, এইটো সিংহ, এইটো কুকুৰ, এইটো মেকুৰী, এইটো শিয়াল, এইটো বাঘ। আমি নামটো চাইহে কওঁ এজন মতা মানুহ, এজনী মাইকী মানুহ, এইটো ডেকা ল'ৰা, এজনী গাভৰু ছোৱালী। এতিয়া আমাৰ নামবিলাক কিয় দিছে? দাৰ্শনিক পণ্ডিতে কৈছে, এ নেম ইজ এ কাইণ্ড অফ ফেচ হুৱেৰ বাই ওৱান ইজ নউন। আমি নামটোৰে সৈতে ইজনে সিজনক চিনি পাবৰ কাৰণে নামটো দিছে। নামটো চাইহে কওঁ এওঁ যাদৱ, এওঁ মাধৱ, এওঁ কল্পনা, এওঁ মাধৱী। নামটো কিন্তু আত্মা নহয়, দেহটো কিন্তু আত্মা নহয়। আজি এই জ্ঞানটো নোহোৱাৰ কাৰণে আজি আমাৰ বহুত গৃহস্থী ঘৰত কাষৰ মানুহজন বা মানুহগৰাকী আহিলে, আমি মোৰ কাষৰ ঘৰৰ মানুহ আছে, গাঁৱৰ ভকত এজন আহিলে আমি গাঁৱৰ ভকত বুলি তেওঁক যিটো মান্যতা দিব লাগে নিদিয়ে। মনত ৰাখিবা দেই, আমাৰ ভাগৱতৰ মতে দেহৰহে সীমাঘৰীয়া একে গাঁৱৰ আছে, আত্মাৰ নাই। আপুনি যদি আপোনাৰ ঘৰলৈ অহা সীমাঘৰীয়া মানুহজন বা মানুহগৰাকীক যদি মোৰ সীমাঘৰৰ যাদৱ মাধৱ কল্পনা আহিছে বুলি ভাবে, তেতিয়া আপোনাৰ গোটেই ভাৱেই ভুল হৈ যাব। কাৰণ আপুনি দেহ ধৰ্ম ল'লে, দেহৰহে ওচৰ আঁতৰ আছে, আত্মাৰ নাই। আত্মা সৰ্বব্যাপ্তমান। গতিকে আপোনাৰ ঘৰলৈ নিশ্চয় কাষৰ মানুহঘৰ বা মানুহগৰাকী আহক, কিংবা 20 মাইল আঁতৰৰ পৰা আহক, আপুনি যদি আচমনি কৰি কঠখনত বহুৱাই ধূপ এডাল জ্বলাই আপুনি যদি সেৱা এটা কৰে, একেবাৰে নিচেই কাষৰ মানুহজন বা মানুহগৰাকীয়েও অ হৰি অ ৰাম বুলিয়ে ক'ব, আৰু 20 মাইল আঁতৰৰ ভকতজনক সেৱা কৰিলেও অ হৰি অ ৰাম বুলিয়ে ক'ব। গতিকে এই অ হৰি অ ৰামটো আপোনাৰ দেহৰ ধৰ্ম নহয়, ই আত্মাৰ ধৰ্ম। আত্মাই কৈছে। গতিকে আত্মাই আশীৰ্বাদ দিলেহে ভগৱানে কৃপা কৰিব। সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। গতিকে আপুনি যদি ঈশ্বৰৰ বুলি পেলাই ভাবি লয়, দেহ ধৰ্ম লোৱা হ'ব। দেহ ধৰ্ম ল'লে আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰিব। গতিকে দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব। গতিকে আমাৰ দেহটো আত্মা নহয়, নামটো আত্মা নহয়। আমাৰ এই নামধাৰী 24 তত্ত্বৰ দেহটোৰ পৰা যিদিনাখন আত্মা ওলাই যাব,
আমাৰ অৱস্থা কি হ'ব? কাষ্ঠ যেন থাকিবে ক মাটিত পৰিয়া, হেন দেহ আপোনাৰো বোলাকি লাগিয়া। গুৰুজনে আক্ষেপ কৰিছে যে যিদিনাখন তোমাৰ সেই 24 তত্ত্বৰ দৃশ্যমান দেহটোৰ পৰা আত্মা ওলাই যাব, তুমি কাঠ পৰা দি পৰি থাকিবা। এই কথা নাজানি দেহকে আত্মা বুলি আজি আমাৰ বহুত মানুহে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে দেহৰ সুখ ভোগ আৰু ইন্দ্ৰিয় সুখ ভোগতে লাগি থাকে, নিজৰ ইষ্টমিত্ৰ পৰিয়ালবৰ্গৰ মোহতে মোহিত হৈ থাকে। কিন্তু আমাক ভাগৱতৰ মাজেদি কৈছে, যিটো শৰীৰৰ অৰ্থে কৰা কৰ্ম নানা, প্ৰাণ গ'লে স হৈব তাহাকে নাজানা। তুমি যিটো শৰীৰকে আত্মা বুলি ভাবি তাতে লাগি আছা, যিদিনাখন প্ৰাণ ওলাই যাব সেইটো তোমাৰ মানে সলৈ ৰূপান্তৰিত হ'ব, সেইটো তুমি নাজানা। আৰু কেনেবাকৈ যদি পুহমহীয়া ৰাতি 12 বজাত কেনেবাকৈ তোমাৰ দেহৰ পৰা যদি আত্মা ওলাই যায়, তুমি আপোন বুলি ভবা ওচৰৰ মানুহখিনিয়ে ৰাতি 12 বজাত তোমাৰ শটো চালে গা ধুব লাগে বুলি লেপৰ তলৰ পৰা ওলাই নাহিব। ইষ্টমিত্ৰ কুটুম্ব দেখা যত জন, অসুচি বুলিয়া নকৰিব দৰ্শন। সেই শটো চালে গা ধুব লাগিব বুলি তোমাক চাবলৈও নাহিব। গতিকে তুমি সেই ইষ্টমিত্ৰ মোহত পৰি মোত ভকতি কৰিবলৈ পিছুৱাই নাথাকিবা। গতিকে ভক্তি পথত গুৰুৱে বাধা দিলেও তুমি অতিক্ৰমী আহিবা, পিতৃয়ে বাধা দিলেও অতিক্ৰমী যাবা, মাতৃয়ে বাধা দিলেও, স্বামীয়ে বাধা দিলেও, সমাজে বাধা দিলেও অতিক্ৰমী গ'লে কোনো দুখ নহয়। মনত ৰাখিবা দেই, ভক্তিৰ পথত, সত্যৰ পথত, শুদ্ধ পথত আপুনি যাওঁতে যদি কোনোবা গুৰুৱেও বাধা দিয়ে, তাকো অতিক্ৰম গ'লে দুখ নহয়। সেইকাৰণে আমাৰ শাস্ত্ৰত কৈছে, গুৰু ত্যাগ কৰিলা বিৰু চনেৰ নন্দন, ভাতৃ ত্যাগ কৰিলা ৰাক্ষস বিভীষণ, প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰ পিতা, ভগৱানৰ ভৰতে তেজিলে নিজ মাতা, গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি, সৰ্বদেৱ ত্যাগ কৰিলা ভৃগু আদি মুনি, বিদুৰে কৰিলে ত্যাগ নিজ জ্ঞাতিগণ, শুনা সৰ্বজন ইটো শাস্ত্ৰৰ বচন। এই শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে দেই। গতিকে আমি বিনাশী দেহৰ ইষ্টমিত্ৰৰ মোহত পৰি অবিনাশী ভক্তিৰ পথত যাতে আমি পিছুৱাই থাকিব লগা নহয়, আগবাঢ়ি আহিব লাগিব। এই তথ্য দিছে। তাৰপিছত কৈছে যে ভীষ্মক নিৰ্পতি যিটো তোমাৰ এখে অনুচৰ, তানে কন্যা আচন্ত ৰুক্মিণী। যে ভীষ্ম ৰজা তোমাৰ অনুগামী, তোমাৰ প্ৰতি শ্ৰদ্ধা থকা এজন ৰজা, আৰু তেওঁৰ কন্যাগৰাকীৰ নাম হৈছে ৰুক্মিণী। তোমাতেখে বিহাদিত ৰাজাৰেখে আছে চিত্ত, ৰুক্মবীৰে ভীষ্মক বীৰে তোমালৈ ৰুক্মিণীক বিয়া দিবৰ কাৰণে মনস্থ কৰি থৈছে। তাকো প্ৰভু জানাহা আপুনি, এই কথাটো আপুনি জানি লওক। জ্যেষ্ঠ পুত্ৰ ৰুক্মো জানি তোমাকো দিবাকো শুনি, মহাক্ৰোধে বাধিল ৰাজাক। কিন্তু তেওঁৰ পুত্ৰ ৰুক্মবীৰে বাপেকে তোমালৈ ছোৱালীজনী দিম বুলি ভবা কথাটো শুনি তেওঁ বাধা নিষেধ কৰিছে। পুতেকে বাপেকক বাধা নিষেধ কৰিছে। এতেকে তোমাৰো পাশে আতি মহা অভিলাষে, ৰুক্মিণীকে পঠাইলা আমক। গতিকে ৰুক্মিণীয়ে তোমাৰ আশা কৰি তোমাৰ ওচৰলৈ মোক পঠাই দিছে। এহি বুলি পত্ৰখানি কৃষ্ণৰ হাততো দিলা, মুদ মেলি চাহিলা মাধৱে। তেওঁ ৰুক্মিণীয়ে তেওঁৰ হাতত দি পঠিওৱা চিঠিখন তেওঁৰ হাতত দিয়াৰ লগে লগে তেওঁ মুকুলাই চালে, চাই পেলাই ক'লে, বিপ্ৰক বুলন্ত তুমি আপুনি পঢ়িও গুৰু, শুনি মই থাকোঁ প্ৰেমভাৱে। যে তুমিয়ে পঢ়ি দিয়াচোন, মই প্ৰেমেৰে শুনিম। এই বুলি বিপ্ৰকে চিঠিখন পঢ়িবৰ কাৰণে কৃষ্ণই নিৰ্দেশনা দিছে। এইখিনিলৈকে আমাক কৈছে দেই। আৰু কি ক'লে, কৃষ্ণ আজ্ঞা শিৰে ধৰি বেদনিধি পত্ৰ ধৰি পঢ়িবে লাগিলা মৃদু কৰি। কৃষ্ণৰ নিৰ্দেশনা পাই বিপ্ৰই চিঠিখন খুলি খুব মৃদুভাৱে পঢ়িছে। ৰুক্মিণীৰ বাক্যচয় শুনন্তে অমৃতময়, একচিত্তে শুনন্ত মুৰাৰী। যে সেই চিঠিত যিখিনি শব্দ প্ৰয়োগ কৰিছে, সেই শব্দখিনি শুনি তেওঁ পৰম আনন্দিত হৈছে। এইখিনিলৈকে আমাক ক'লে দেই।